এইখন মানে খুন্দা খালে মোৰ গাড়ীখন লগত একো নাই ঘটনা হ'ব পাৰে একো নাই বাৰু মই একো কোৱা নাই গাড়ীখন খুন্দা খালে ঠিক আছে তাৰপিছত সিহঁতে নামি আহিলে তাৰপিছত মই ক'লোঁ বোলো গাড়ীখন তোমালোকে খুন্দিয়া এনে ক'লোঁ আৰু তাৰপিছত সিহঁতে মানে মদ খাই পেলাই বেলেগ উৎপাত মানে আৰু মই বোলো হৌৰা একেই তোমাৰ ককাইৰ নিচিনা ককাই মই এনেকৈ কৈছোঁ তাৰপিছত সিহঁতি মানে গতিয়া গতি লাগিছে মোৰ লগৰ তাৰ আছে সিহঁতৰ মোৰ মানুহজনী আছিলে তাৰপিছত সিহঁতি আহিলে আহি পেলাই কৈছে বোলে হেৰি বোলে এই আপুনি বোলে গাড়ীখন লগাই দিলে মই বোলো চোৱা মোৰ গাড়ীখন তাতে বলেৰো হয় সেইখন মোৰ গাড়ীখন নিচান মাইক্ৰা হয় লাগিলে দাগ মই চোৱা লাগিলে ঠিক আছে একো নাই মতলব নাই কিন্তু কথাটো কি তুমি বনাই দিব নালাগে মই বনাই ল'ম খালি তুমিতো নিজৰ সেইটো স্বীকাৰ কৰাই নাই ক'লোঁ মই কাৰোবাক ফোন কৰিলে আহিলে 20টামান ল'ৰা ঠিক আছে মোৰ লগৰকেইটাক মাৰিছে মোৰ লগতো লাগিছে বহুত বেয়াকৈ মানে বহুত বেছি হৈ গ'ল আৰু এইবিলাকে চাবু মাৰিছে ইয়াত এই হাতত এয়া মোৰ চেইনডাল আছিলে 30 গ্ৰাম সোণৰ চেইন আছিলে 30 গ্ৰামৰ টকাৰ মোৰ ঘড়ীটো নাই বাৰু এইবিলাক আছে এইবিলাক একো নাই এইবোৰ একো নাই হেৰুৱাই এইবোৰ চব ঠিকে আছে মোৰ ঘড়ীটো নাই জোনাকী নগৰৰ যিটো মানে মেডিকেলৰ পৰা যিটো আছে জোনাকীৰ মাজতহে নিজান সেইডোখৰত মানে মোৰ ঘৰ SP অফিচৰ ওচৰত মোৰ লগত আছিলে মই আছিলোঁ অনচু বুলি ভাইটি এটা আছিলে দীপু আছিলে আৰু মানুহজনী আছিলে মহিলা আছিলে অঁ এই এৰুৱাবলৈ চাইছে এই মানে বহুত অভদ্ৰামী কৰিছে আৰু একো নাই আৰু বহুত অভদ্ৰামী কৰিলে ল'ৰাকেইজনক চিনি পায় নি আপুনি মই চিনি নাপাওঁ দেই সৰু ল'ৰা কি কথা মই একদম অচিনাকি মই চিনি নাপাওঁ বেছিকৈ পৰিছে মোৰ গাড়ীখন মানে একো নাই বাৰু স্ক্ৰেচ হোৱাৰ বাবে তেওঁলোকে এনেকুৱা ধৰণৰ অঁ অভদ্ৰামী মানে বেলেগ একো নাই আছিলে প্ৰথমতে আহোঁতে 5জনমান আছিলে তাৰপিছত কাক ফোন কৰি মাতিলে নাজানো মাতাৰ পিছত মানে এইবোৰ ঢেৰ আহিছে ল'ৰা ঢেৰ মই এতিয়া কাপোৰ চব খুলি দিলোঁ মানে কাপোৰ কানি মোৰ নাম দেৱাশীষ দত্ত বৰুৱা এইবিলাকত এই চাবিয়ে মাৰিছে এইবিলাক এইটো এনে দলবদ্ধভাৱে কেইজন ল'ৰাই আক্ৰমণ কৰিছিল 25-25টামান ইমান ধৰিব পৰা নাই 20টামান ল'ৰা আছে চাগে ইহঁতি কৈছে মই সিহঁতক মাৰিছোঁ বুলি সিহঁতৰ দুটাক যদি মই অকলে মাৰিলোহেঁতেন সিহঁতৰ দুটাই এটাও হিলিব নোৱাৰে সেইটো কথা নহয় মানে কিন্তু কি মানে ল'ৰাবোৰ চিনি নাপাওঁ মই দেই সৰু ল'ৰা মই চিনি নাপাওঁ গাড়ীতে আছোঁ মই বেক চিটত বহি আছিলোঁ প্ৰায় 20-25জন মানে হ'ব আৰু ইমানটো হিচাপ কৰা নাই দিয়কচোন মানে যথেষ্ট মাৰিছে ফোন কৰি মাতি আনিছে দেই তাতেই নাছিলে গোটেইখিনি ফোন কৰি মাতি আনিছে তাৰপৰা পিছত মাইকী মানুহগৰাকীয়েও বিৰাট অভদ্ৰামী কৈছে আৰু সাংঘাতিক লেতেৰা ৱৰ্ড ইউজ কৰিছে আৰু কি ক'ম মানে আৰু মই এতিয়া ইমান নোৱাৰোঁ ন মতা মানুহৰ মাজত গৈ গাত হাত দিয়া নাই কিন্তু দেই মিছাটো নকওঁ কিন্তু সাংঘাতিক মানে আৰু মই যাবলৈ আঁতৰিব লাগিব ন মই ইমান মাজত নোৱাৰোঁতো মতা মানুহৰ মাজত গতিকে সেয়াই আৰু এয়া দেখিছে আপোনালোকে কেনেকুৱা হৈছে কেনেকুৱা মাৰিছে আৰু তেওঁলোকৰ গাত কিন্তু একো খোজ এটাও নাই মানে কিন্তু এনেকুৱা এটা দিছে মানে যে আমি ইমানেই মাৰিছে মানে তেওঁলোকক এনেকুৱা দিছে মূৰত দুখ পাইছে কিবা এতিয়া চিটি স্কেন কৰালে এইবোৰ চাবি তাবি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত